দাম বাঢ়িছে পঞ্চায়ত সদস্যৰ সদস্য ক্ৰয় কৰি সভাপতি হ'বলৈ হেতা পৰা পঞ্চায়ত গঠনৰ পূৰ্বে দুৰ্নীতিৰ বোকাত প্ৰতিনিধি পঞ্চায়ত সভাপতি হ'বলৈ এতিয়া গাঁৱে গাঁৱে চলিছে ব্যাপক কুচকাৱাজ দাম বাঢ়িছে নৱনিৰ্বাচিত পঞ্চায়ত সদস্যৰ গাঁও পঞ্চায়ত গঠনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বৰ নিয়ম সলনি কৰাৰ লগে লগে নিৰ্বাচিত গৰিষ্ঠ সংখ্যক সদস্যৰ সমৰ্থন আদায় কৰিবলৈ এতিয়া একাংশই উঠি পৰি লাগিছে ৱাৰ্ড সদস্যৰ সমৰ্থন আদায় কৰিবলৈ ঢালিছে লাখে লাখে টকা অসমৰ ৰাজনীতিত পূৰ্বতে নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে হয়তো পঞ্চায়ত গঠনৰ নামত ইয়াৰ পূৰ্বে সংঘটিত হোৱা নাছিল এনে ৰাজনৈতিক দুৰ্নীতি নিৰ্বাচিত ৱাৰ্ড সদস্য ক্ৰয় বিক্ৰয়ৰে এতিয়া পঞ্চায়তৰ সভাপতি হোৱাৰ দৌৰত নামিছে একাংশ কলগাছিয়াত পঞ্চায়তে আৰম্ভ হৈছে হৰ্চ ট্ৰেডিং কোটি টকা পৰ্যন্ত উৰুৱাবলৈ সাজু একাংশ ধন লৈ আত্মগোপন কৰিছে ৱাৰ্ড সদস্য উল্লেখযোগ্য যে বৰপেটা জিলাৰ কলগাছিয়া বলাইপাথাৰ লাচাংগা গুলাইলেচা আদি গাঁও পঞ্চায়তত সংঘটিত হৈছে হৰ্চ ট্ৰেডিং কাণ্ড এইবাৰ লাখে লাখে নহয় পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকল বিক্ৰী হৈছে 1 কোটি টকাত এই অভিযোগ এতিয়া ৰাইজৰ মুখে মুখে এজনক মানে সভাপতি বনোৱাৰ কাৰণে 7জনকে মানে প্ৰাৰ্থীক মানে লৈ গৈছে আৰু 7জনক প্ৰায় 1 কোটি টকা তেখেতসকলৰ 7জনক দিব বুলি মানে কথা দিছে বুলি আমি শুনিছোঁ গতিকে এইটো লাচাংগা জিপি আৰু বলাইপাথাৰ জিপি আৰু এফালে আপোনাৰ চিগনি জিপি আৰু কলগাছিয়া জিপি এই জিপিসমূহত যদি আপোনালোকে 1 কোটি টকা দি যদি এজন মেম্বাৰে যদি সভাপতি হয় সেই সভাপতিজনে পঞ্চায়তৰ কি উন্নয়ন কৰিব মেম্বাৰসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনৈতিক দলৰ ভিতৰত তেওঁলোক নাছিল আৰু এইটো গণতন্ত্ৰৰ কাৰণে আচলতে পৰিপন্থী আৰু মানে আফটাৰ ৰিজাল্ট পোষ্ট ৰিজাল্টত যিটো দেখা গৈছে যে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ হৰ্চ ট্ৰেডিং আৰম্ভ হৈছে মই ভাবোঁ এইটো গণতন্ত্ৰৰ কাৰণে আত্মহত্যা সভাপতি নিৰ্বাচন হ'ব সদস্যৰ দ্বাৰা কলগাছিয়াৰ আমি শুভ বুদ্ধিসম্পন্ন নাগৰিক হিচাপে আমি সচেতন নাগৰিক হিচাপে গভীৰভাৱে উদ্বেগ প্ৰকাশ কৰিছোঁ যে কলগাছিয়াতো সেই একে দুৰ্ভাগ্যজনক ঘটনা এটা ঘটি আছে সদস্যসকলক লৈ ভাবি সভাপতি যিজনে সভাপতি হ'ব বিচাৰিছে তেওঁ সদস্যসকলক লৈ কোনোবা হোটেলত মানে আত্মগোপন কৰিছে বুলি খবৰ ওলাইছে কেৱল কলগাছিয়াই নহয় লাচাংগা বলাইপথাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলে ধনৰ বিনিময়ত বিক্ৰী হৈ আত্মগোপন কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে নিৰ্বাচিত হোৱাৰ পিছতে বিক্ৰী হৈছে ঘোঁৰাৰ দামত একোটা ঘোঁৰাৰ দাম উঠিছে কেইবা লাখ টকা ফলত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ পঞ্চায়তৰ ৰাজ ব্যৱস্থাৰ নামত এয়া কেনেকৈ ৰাইজৰ কাম কৰিব বিক্ৰী যোৱা প্ৰতিনিধিয়ে পঞ্চায়তত উন্নয়নমূলক কাম কৰিব বুলি প্ৰতিশ্ৰুতি দি জয় হোৱা ৱাৰ্ড সদস্যসকলৰ এই কাণ্ডই সকলোৰে এতিয়া চকু কপালত তুলিছে টকাৰ বিনিময়ত বিক্ৰী হোৱাৰ লগতে লাখ লাখ টকা খৰচ কৰি পঞ্চায়তৰ সভাপতি হ'লে ৰাইজৰ বাবে কি কাম কৰিব ৰাইজৰ কাম কৰিব নে দুৰ্নীতিৰ পাহাৰ গঢ়িব তাকে লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক চৰ্চা চলিছে কলগাছিয়াৰ পৰা মোজাম্মেল হুছেইনৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত